শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত যিসকল কেণ্ডিডেট এণ্ট্ৰেন্স পৰীক্ষা দিছিল সেইসকল কেণ্ডিডেটৰ ৰিজাল্ট আহি গ'ল। কেণ্ডিডেট যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে চেক কৰিব পাৰিব ৰিজাল্টৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত ক্লিক কৰি নিজৰ মোবাইলতে চেক কৰিব পাৰিব ৰিজাল্ট। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব ৰিজাল্ট কেনেকৈ চেক কৰিব, ৰিজাল্টত কি আহিছে সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এইটো হ'ল ৰিজাল্ট। ইয়াতে কেণ্ডিডেটৰ ৰোল নম্বৰ আছে, তাৰপিছত কেণ্ডিডেটৰ নাম, তাৰপিছত কেটেগৰী কি হয়, ৰাজ্যৰ নাম, কিমান নম্বৰ লাভ কৰিছে, ৰেংক কিমান, এনেকৈ ৰিজাল্ট আহিছে। কেণ্ডিডেটৰ চাব লাগিব ৰোল নম্বৰ, নাম আছে নে নাই, কেটেগৰী কি হয় আৰু কিমান নম্বৰ ৰেংক, এইখিনি ডিটেইলছ চাব লাগিব। ইয়াতে চাই লওক, এইটো হ'ল 2020 চনত যিসকল কেণ্ডিডেট MSc নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষা দিছিল। MSc নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষা হৈছিল 2020 চনৰ ডিচেম্বৰ মাহৰ 20 তাৰিখত। সেইসকল কেণ্ডিডেটৰ ৰিজাল্ট আহিছে। আৰু যিসকল কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত BSc নাৰ্ছিং আৰু ডিফাৰ্ম কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষা দিছে সেইসকল কেণ্ডিডেটৰ এতিয়ালৈকে ৰিজাল্ট অহা নাই। ৰিজাল্ট আহিলে অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে বা ফেচবুক পেজৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব। আৰু যিসকল কেণ্ডিডেট 2020 বৰ্ষত ডিচেম্বৰ মাহৰ 20 তাৰিখে MSc নাৰ্ছিং এণ্ট্ৰেন্স পৰীক্ষা দিছিল এইসকল কেণ্ডিডেট এতিয়া ৰিজাল্ট চেক কৰিব পাৰিব। ৰিজাল্ট চেক কৰিবলৈ কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰি ইয়াতে চাই লওক MSc নাৰ্ছিং ৰিজাল্ট আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত এই PDF ফাইল ডাউনলোড কৰিব পাৰিব। ইয়াতে চাই লওক ইন অৰ্ডাৰ মেৰিট লিষ্ট আহিছে। টোটেল কেণ্ডিডেট এপিয়াৰ হৈছে 118 কেণ্ডিডেট এপিয়াৰ হৈছে। ইয়াতে কেণ্ডিডেটৰ নাম আহিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰি এতিয়া নিজৰ মোবাইলতে চেক কৰিব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।